কাছাৰৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। নিৰ্মাণৰ ৩ দিন নহওঁতেই খলপে এৰিছে লোক নিৰ্মাণ বিভাগৰ পথ। অৰিকাটিপুৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱা নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰে বৃহৎ অংকৰ ধন লুণ্ঠনৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ১৮ বছৰ প্ৰতিবাদৰ পিছত নিৰ্মাণ হোৱা পথটোত এনেদৰে বিসংগতি হোৱাত অঞ্চলটোত এতিয়া ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। আমি আপোনালোকক সেই পথটোৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে খলপে এৰি গৈছে পথসমূহ। এনেদৰে এতিয়া স্থানীয় ৰাইজ নামি পৰিছে, হাতে কামে লাগিছে, চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। যিহেতু নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু প্ৰতিশ্ৰুতি হৈ ৰয়। তেওঁলোকে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বিৰুদ্ধে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে। এয়া কাছাৰৰ দৃশ্য। স্থানীয় ৰাইজ এনেদৰে নামি পৰিছে ৰাজপথত, নিজে হাতে কামে লাগি পৰিছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ কথা কৈ থাকে, সভা সমিতিয়ে বিভাগীয় জনপ্ৰতিনিধিয়ে উন্নয়নৰ কথা কৈ থাকে, কিন্তু এই দৃশ্যসমূহে এতিয়া উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিয়াত দেখা পোৱা গৈছে। স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে। তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে। পথ নিৰ্মাণত নিয়োজিত ঠিকাদাৰে বৃহৎ অংকৰ ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক এই ৰাস্তাটো মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় লোকে। আমরা আর কাঠিপুরের মানুষ, আমরা কয়েকদিন আগে দেখছি যে না কাজটা পাথর ফালাইয়া তারা ঠিক করছে, কিন্তু এখন কিটা করে তারা রাত্রে আইয়া কাজ করে যায় কি 2 নম্বরই কাজ করে, এখন হাত দিয়া উঠাইলে পিচগুলা পাক্কা বড় বড় চাক্কা উঠে যায়। এটা আপনার কাছে আমরা অনুরোধ যে আমরা রাস্তাঘাটটা একটু সুন্দর করে বানাই, গেলে আমরা ভবিষ্যৎটা বলা হয়। নাইলে আমরা এই রাস্তাটা কাজ করতে দিতাম না। আজকে 2 দিন হয়েছে না হবে রাস্তার কাজ করার, কিন্তু ফিস সারা উঠিয়ে শেষই আছে। পাথর তো মেটেলিং তো মারছে মোটামুটি, এখন তো ফিস তো এটা অটোমেটিক উঠিয়ে যাবে। আপনারা দেখাত কিরকম উঠিয়ে যাবে। 2 দিন ঘন্টা ফিস করবার, আজকে 2 দিন হয়েছে ফিস করবার, ফিস সারা অটোমেটিক উঠিয়ে যাবে। দীর্ঘ 18 বছর থাকি কাজটা পেন্ডিং, রাস্তা ভাঙ্গিয়ে যার গিয়া, দুলা বালুয়ে মানুষ চলাফেরা যান না, বিহারা মোড়। এরপরে আমরা বহুত সংগ্রাম করি এটা আমরা গ্রান্ট করাইছি।